মানে আমি দলঙৰ আধা ৰাস্তাৰ পৰা আমি ঘূৰি আহিলোঁ। চামেলি ভয় খালে, অকলশৰীয়াকৈ নাযায়, লগ সমনীয়া পালে গ'লে হয়। আধাৰ পৰা ঘূৰি আহিলোঁ। আৰু এবাৰ ট্ৰাই কৰিম, যায় নে নাই। সঞ্জয় ট্ৰাই কৰ। গণেশ দাই ভাগৰি গৈছে আৰু বুজাওঁতে চামেলিক। মা ব'ল। গুড মৰ্ণিং। আজি মই আছোঁ আমাৰ কলিয়াবৰৰ গাখীৰৰ খেতি গাঁৱত। আৰু যোৱাকালি গণেশ দাহঁত চামেলিক লৈ আছিলে আপোনাৰ বালিদুৱাৰ গাঁৱত, শিলঘাটৰ বালিদুৱাৰ গাঁৱত আছিলে। তো মই ঘৰত গ'লোগৈ ৰাতি, ঘৰৰ পৰা আকৌ ৰাতিপুৱা ওলাই আহিলোঁ। এতিয়া গাখীৰৰ খেতি আহি পালোঁ আৰু মোৰ পিছফালে দেখিছে সেয়া হ'ল চামেলি আহি আছে। তো গণেশ দাহঁত চামেলিক লৈ বিশ্বনাথ চাৰিআলিৰ ফালে যাব, ফুৰিব যাব। গণেশ দাৰ আলহী ঘৰ আছে, চামেলিক তাতেই লৈ যাব। তো ৰাতিপুৱা আহিলোঁ, বোলো কলিয়াভোমোৰা দলং যোনখন আছে, কলিয়াভোমোৰা দলংখন পাৰ কৰি দিওঁ। কাৰণ চামেলি চাগে প্ৰথমত আজিৰ পৰা নহ'লেও 10-20 বছৰ আগত গৈছে। তাৰপিছত নতুনকৈ বনোৱা ব্ৰিজ পাৰ কৰা নাই চামেলি, আজি প্ৰথম পাৰ কৰিব। সেইবুলি গণেশ দাই ক'লে, বিপিন তুমিও আহিবা, বোলা একেলগতে যাম, তুমি ব্ৰিজ পাৰ কৰি পিছত ঘৰত আহি যাবা। তো সেইবুলি ৰাতিপুৱা ওলাই আহিলোঁ। ব'লক এতিয়া আমি গৈ থাকোঁ চামেলিক লৈ। আৰু এয়া চামেলি যাবলৈ ৰেডি। তো ধুনীয়াকৈ ৰাতিপুৱা গা পা ধুৱাই, কিবা অলপ ফল মূল খুৱাই, কলগছ খুৱাই ধুনীয়াকৈ পেট ভৰাই ল'লে চামেলিৰ। তো এতিয়া আৰু লাহে লাহে চামেলি গৈ থাকিব। তো ওপৰত আছে সঞ্জয় আৰু গণেশ দা, চাওক চামেলিক ধুনীয়াকৈ সজাই দিছে। আৰু চামেলি চাইছেনে কিমান গভীৰ আৰু গম্ভীৰভাৱে খোজ দি গৈ আছে চামেলি। এই আমাৰ চামেলি। তো গণেশ দা ক'ত যাব? অঁ, দলং পাৰ হ'ব। তো ব'লক ময়ো গৈ থাকোঁ চামেলিৰ লগত। আৰু চামেলি চাওকচোন কিমান দীঘল খোজ দি গৈছে চামেলি। চামেলিৰ লগত একেলগে গৈ থাকোঁ আমি। আৰু এয়া এতিয়া এইফালে আমি এনেকৈ গৈ থাকিম, গাঁৱৰ মাজে এনেকৈ যাম। চামেলি তো এইফালে শ্বৰ্টকাট যামগৈ, নহ'লে বহুতখিনি ঘূৰি যাব লাগে। তো এইফালে আন বহুত হাতী, যেনেকুৱা মংগলদৈ চিপাঝাৰৰ হাতীবিলাক আমি এইফালেদিয়ে লৈ যাওঁ শ্বৰ্টকাট, মানে বেছি ঘূৰি নাযাওঁ। যাতে শ্বৰ্টকাট হয়, হাতীৰ কাৰণে ভাল হয়। চামেলি লাহে লাহে নামি আছে। এই দলংখন মানে ভাল নহয়, ইমান হেভি নহয়, ডাঙৰ গাড়ীৰ কাৰণে নহয়, হাতীৰ কাৰণে নহয়, সেইটো বাইকৰ কাৰণে, বাইক আৰু ই ৰিক্সাৰ কাৰণে। অঁ, এইফালেদি নামি অকণমান ঘূৰি আকৌ সেই দলংখন পাৰ কৰি যাবই পাৰিব, ৰাস্তা আছে বাৰু ডাঙৰ। পাব দোকান আছে। মইতো একো খোৱা নাই নহয়, ডাইৰেক্ট উঠি গা পা ধুলোঁ আৰু আহিলোঁ। অঁ, এনেকৈ যা ছাইডেদি। অঁ, এই আমাৰ হাতীৰ ৰাস্তা এনেকুৱা আহে। হাতীৰ কোনো ৰাস্তা নালাগে নহয়, নিজে বনাই লয় ৰাস্তা। গাড়ী লৈ গ'লেহে বহুত সমস্যা, হাতী লৈ গ'লে কোনো সমস্যা নহয়। এয়া চামেলি গৈ আছে, এয়া গণেশ দাৰ ওপৰত। হয়, গণেশ দা গৈ আছে। চাওকচোন হাতী আছে তলত, দলঙৰ তলত। এই দলংটো খুবেই সৰু, খুব সৰু দলং, মানে এইটো বাইক আৰু গাড়ীৰ কাৰণেহে। সৰু গাড়ী মানে ই ৰিক্সা, টেম্পু, অটোৰ কাৰণে এইটো। কিন্তু হাতীৰ কাৰণে বা ডাঙৰ গাড়ীৰ কাৰণে নহয়। এয়া চামেলি তলফালেদি গৈ আছে দলঙৰ। তেনেকৈ গৈ গাঁৱৰ মাজে গৈ একদম যোনটো আমাৰ মানৱ ধৰ্ম য'ত মেলা হয়, চুলুঙত ভলিবম হৈ যায়, আমি সেইফালে তেনেকৈ গৈ উঠিম ব্ৰিজত। কি হ'ল? এয়া দলঙৰ তলফালেদি গৈ আছে। ৰাস্তাটো অলপ খেলি মেলি হৈ গ'ল। এয়া চামেলি। এইফালে উঠি গ'ল চামেলি, সেইফালে মানে দ আছে নেকি বেছি। ইয়া উঠি আছে চামেলি। মাটিতে অলপ কোমল পাইছে যে, এয়া গৈ আছে। এই গান গাই গৈ আছে গণেশ দা। খুব ফূৰ্তি পাইছে নেকি গণেশ দাই। তো গণেশ দা আজিকে ব্ৰিজ পাৰ কৰিব নেকি? আজিকে ব্ৰিজ পাৰ কৰিব? ঠিকে আছে বাৰু। তো এয়া এই সৰু দলংখন পাৰ কৰিলোঁ, পাৰ কৰি আৰু এইফালে ৰাস্তাৰে লাহে লাহে গৈ থাকোঁ চামেলিৰ লগত। এইফালেদি মানে দ আছিলে। অঁ, এইফালে লাইনত চ'লাৰ ঝাটকা লগোৱা আছিলে। এইবিলাক বনৰীয়া ম'হ আহে, হাতী আহে বুলি, মানে খেতি কৰে ন, খেতিৰ কাৰণে চ'লাৰ ঝাটকা লগাই দিছে। সেইকাৰণে চামেলিক ঘূৰাই লৈ আহিলোঁ দলঙৰ তলেৰে। তো ব'লক সেনেকৈ লাহে লাহে গৈ থাকোঁ গাঁৱৰ মাজে। তো আৰু আমি আহি এতিয়া
কলীয়া ভোমোৰা দলং পামেই, তাৰ ওচৰ পায়ে গ'লোঁ। এইখিনি বৰ্তমান চাওকচোন জেগাখিনি। ইয়াৰ পৰা সেইফালে নেশ্যনেল হাইৱে বেছি দূৰ নহয়, গাড়ীবিলাক সেইফালে গৈয়ে আছে। আৰু বৰ্তমান কি হ'ল, অৰুণাচলৰ ডাৱৰ বিস্ফোৰণ হোৱাৰ পিছত নদীত খুবেই পানী বাঢ়ি আছে। চাওকচোন পানী বাঢ়ি আছে, তাৰ নহ'লে চামেলিও সেইখিনিত পাই গ'ল। চাওক নদীত বহুত পানী বাঢ়ি আছে, দেখুৱাম বাৰু। অঁ যাওক, গৈ থাকক। চাওক নদীত পানী বহুতেই বাঢ়িছে। আৰু এইটো আমাৰ ইয়াতে ছট পূজা হয়। আৰু শ্ৰাৱণ মাহত যে ভলীবম হয়, ভলীবমত ইয়াতেই পানী উঠাই মন্দিৰত গৈ পানী ঢালে। তো এইখিনি জেগাতে হয়, আগতো আছে আৰু এটা জেগা, এইখিনি ছট পূজা হয়। ছট পূজাৰ সময়ত বহুত ধুনীয়া জেগা এইডোখৰ। আৰু এনেকৈ খোজকাঢ়ি আহি আমি এতিয়া বৰ্তমান নেশ্যনেল হাইৱে পাই গ'লোঁ এয়া। আৰু এইফালে আছে চুলুং চেণ্টাৰ, এইফালে হ'ল চুলুং চেণ্টাৰ। আৰু আমি যাম এইফালে, তো এয়া চামেলি। তো আৰু চুলুং চেণ্টাৰতে কিবা এটা খাই লওঁ, খাই কৰি আৰু ইয়াৰ পৰা ধুনীয়াকৈ ওলাই যাম। তো চামেলি খুৱাই বৈ আনিলোঁ, আমিহে খোৱা নাই। আমিও কিবা এটা চাহ নাস্তা কৰি লওঁ। চাহ নাস্তা কৰি ধুনীয়াকৈ চুলুং চেণ্টাৰৰ পৰা ওলাই তেজপুৰ ফালে গৈ থাকিম। আৰু এয়া চুলুঙত আহিলোঁ, মোৰ পিছফালে চামেলি, আৰু আমি এইফালে চাহ খাই আছোঁ। এয়া চাহ, এইফালে গণেশদা আৰু সঞ্জয়ে খাই আছে পৰঠা। মই পৰঠা নাখাওঁ বাৰু, মই এয়া চাহ আৰু কচুৰি খাই আছোঁ। গণেশত পৰঠা খাই থাকক, সঞ্জয়ক পৰঠা খাই থাকক, আৰু চামেলিক এইফালে কোনোবাই কিবা কিবি খুৱাই আছে। আমিও খোৱাত ব্যস্ত, তাকো কিবা কিবি খুৱাই আছে। আকৌ হোটেলৰ মালিকক খোৱালে। তো ইয়াৰ পৰা চাহ কচুৰি চাহ নাস্তা কৰি আৰু ওলাম লাহে লাহে তেজপুৰ ফালে গৈ থাকিম, আপোনালোকে চাই থাকিব। তো আমি চুলুঙত মহালক্ষী চুইটছত চাহ নাস্তা কৰি ল'লোঁ। তো আৰু এতিয়া চুলুঙৰ পৰা ওলাম, গণেশদা উঠি আছে চামেলিৰ পিঠিত। এতিয়া গণেশদা উঠিলেই, তো ইয়াৰ পৰা ওলাই গৈ থাকোঁ লাহে লাহে। বতৰটো বাৰু ভালেই, এতিয়ালৈকে ৰ'দ দিয়া নাই। ৰ'দ দিলেহে অলপ বেয়া লাগে, কাৰণ ৰ'দটো ডাইৰেক্ট মূৰত পৰে, গাত জ্বলি থাকে। এনেও গৰম, আৰু কোনোবাই কিবা কিবি খোৱা সেই বুলি মাতিয়ে আছে। এয়া হাতীলৈ আহিলে এইটো মজা লাগে, মানে হাতীৰ খোৱা এনি টাইম হৈয়ে থাকে আৰু ফল মূল অভাৱ নাই আৰু হাতীৰ খোৱাত। এই হোটেলত ৰ'লোঁ, চাহ খালোঁ, আমিও চাহ খাই আছোঁ। চামেলিকো কল বিস্কুট আপেল তৰমুজ কিবা কিবি দিয়ে আছে, খুৱাই আছে। তো ব'লক এতিয়া চুলুঙৰ পৰা লাহে লাহে গৈ থাকোঁ। এইটো আমাৰ চুলুং চেণ্টাৰ, কলিয়াবৰৰ চুলুং চেণ্টাৰ। এয়া চামেলিৰ ৰাস্তা পাৰ হ'ল, ময়ো লাহে লাহে ৰাস্তা পাৰ হৈ গৈ থাকোঁ। আৰু লাহে লাহে আহি এতিয়া আমি ব্ৰিজৰ আগফালেহে পালোঁ। এই ব্ৰিজ পামেই, বেছি দূৰ নাই বাৰু, এইখিনি ওপৰতে আছে বাৰু। ব'লক গৈ থাকোঁ চামেলিৰ লগত লাহে লাহে, আৰু গৈ থাকোঁ এনেকেই। চামেলিক এটা কথা ভাল লাগে, হাতটো যিমান ওখ পাখ তাৰ খোজো বহুত দীঘল, খুব সোনকালে গৈ পায়। ৰ'দটো অলপ ওলাও কৰিছে, তথাপিও অসুবিধা নাই, আৰামত পাৰ কৰিব পাৰি। দলং পালেগে যে বতাহ আহে, নদীৰ বতাহ যে বহুত ধুনীয়াকৈ গাত লাগে, ইমান গৰমেই ফিল নহয়। এয়া এনেকৈ আৰু গৈ থাকোঁ লগত, খোজকাঢ়ি যাওঁচোন অলপমান। তাৰপিছত উঠি ল'ম, দলঙৰ ওপৰ পোৱাৰ লগে লগে চামেলিৰ পিঠিত উঠি ল'ম আৰু ধুনীয়াকৈ গৈ থাকিম। পামেই, বেছি সময় নাই আৰু 2-4 মিনিট লাগিব, কলীয়া ভোমোৰা ব্ৰিজ পায়ে যাম। পালোৱে আহি, বেছি দূৰ নাই বাৰু। এয়া আৰু কওঁতে আহি আমি কলীয়া ভোমোৰা ব্ৰিজৰ মাথা পালোৱে। তো ইয়াৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিলোঁ কলীয়া ভোমোৰা দলং পাৰ কৰিবলৈ, কাৰণ বহুত হাতী আছে, দলং পাৰ কৰিবলৈ ভয় কৰে। তো চামেলিয়ে চাগে আগত কলীয়া ভোমোৰা দলং পাৰ কৰা নাই না কৰিছে, সেইটো মই নাজানো, কাৰণ চামেলিক মই 15-20 বছৰ ধৰি চাই আছোঁ। কিন্তু তাৰ আগত গণেশৰ আগত কোনোবাই চলাইছিলে চাগে চামেলিক, সিহঁতে চাগে লৈ আহিব পাৰে, পাৰ কৰিব পাৰে। কিন্তু গণেশদাৰ আজিলৈকে পাৰ কৰা নাই, সেইটো মই জানো বাৰু, মই দেখাও নাই। আগত পাৰ কৰিব পাৰে কোনোবাই, কিন্তু মই প্ৰথম পাইছোঁ চামেলিক, সেইকাৰণে আহিলোঁ ব্ৰিজ পাৰ কৰাবলৈ চামেলিক। তো ব'লকচোন, চামেলি চাচোন কিমান ভয় খায়নে সাহসত ধুনীয়াকৈ খোজকাঢ়ি গৈ থাকে কলীয়া ভোমোৰা দলং। তো এয়া
ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ। তো টাইম হ'ল 8:44, 8:46। তো ইয়াৰ পৰা আমি দলঙত উঠিলোঁ চামেলিক লৈ, লাহে লাহে গৈ থাকোঁ আৰু চামেলিক লৈ এনেকৈ। তো চামেলি চাওকচোন কিমান সাহস, মাইকী হাতীৰ ভিতৰত কাজিৰঙাৰ ভিতৰত আটাইতকৈ ডাঙৰ ওখ বাখ মাইকী হাতী চামেলি। আকৌ আছে জয়তৰা, জয়মালা, সোণমালা, এইকেইটা ডাঙৰ হাতী। আৰু তাৰ ভিতৰত চামেলি এটা ডাঙৰ হাতী, বহুত ডাঙৰ মাইকী হাতী কাজিৰঙাত। আমাৰ বাগৰি বনাঞ্চলত চাফাৰী কৰা, এলিফেণ্ট চাফাৰী কৰা হাতীৰ ভিতৰত চামেলি মাইকী হাতীৰ ভিতৰত বহুত ডাঙৰ, বহুত ওখ বাখ হাতী। আৰু আমাৰ কলিয়াবৰ যিহেতু ছোৱালী, আমাৰ কলিয়াবৰ ছোৱালী হয় চামেলি। আৰু কি ক'ব আৰু উপায় নাই। এই চাওক এতিয়া দৌৰি গৈছে, ইয়াৰ পৰা আমি ঘূৰিব লগা হৈছে। নেযায়, চেষ্টা কৰিলোঁ বহুতখিনি, নেযায় আৰু কি কৰিব। এয়া গণেশ দা নগ'লে আৰু ন, চেষ্টা বহুত কৰিছোঁ কিন্তু নোৱাৰিলোঁ। ইয়াক ঘূৰি গৈছে মানে খুব দপদপাই গৈছে, কিন্তু আগ নাবাঢ়িলে আৰু। যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ, নোৱাৰিলোঁ। তো আৰু গৈ থাকোঁ উভতি, এতিয়া উপায় নাই। আগেত চামেলি, আগেত 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 নাই, যুঁজি আৰু এবাৰ লাষ্ট ট্ৰাই কৰকচোন গণেশ দা, আৰু এবাৰ ট্ৰাই কৰক। মানে আমি দলঙৰ আধা ৰাস্তাৰ পৰা আমি ঘূৰি আহিলোঁ। চামেলি ভয় খালে, অকলশৰীয়াকৈ নেযায়, লগ সমনীয়া পালে গ'লে হয়। আধাৰ পৰা ঘূৰি আহিলোঁ। আৰু এবাৰ ট্ৰাই কৰিম, যায় নে নাই। সঞ্জয় ট্ৰাই কৰ। গণেশ দাই ভাগৰি গৈছে আৰু বুজাওঁতে চামেলিক, মাই বল। এতিয়া সঞ্জয় উঠি লৈছে, গণেশ দা নামি যাব। এতিয়া তলৰ পৰা গণেশ দাই তাক ঠেলিব, যায় নে নাই। অলপ ভয়ো দেখুৱাব লাগিব, কাৰণ ভয় খাই দলং পাৰ হ'ব নিবিচাৰে। বহুত হাতী তেনেকুৱা দলং পাৰ হ'ব নিবিচাৰে, কলিয়া ভোমোৰা দলং। চেম চামেলিও আধা গৈ আকৌ ঘূৰি আহিলে, মানে আধা গৈ যেতিয়া নদী দেখা পালে, বা ক'ত আহি পালোঁ, চাৰিওপিনে পানী, মাজেদি গৈ আছোঁ, সেইবুলি ভয় কৰিলে। সৰু সুৰা দলং ধুনীয়াকৈ পাৰ হৈ যায়, কিন্তু ডাঙৰ দলং পাৰ হ'ব নিবিচাৰে, যেনেকৈ কলিয়া ভোমোৰা দলং। এয়া আমি তাৰ পৰা নদীৰ একদম ব্ৰিজৰ ওপৰৰ পৰা ঘূৰি আহিলোঁ। নেযায়, ব্ৰিজ পাৰ নহয়, আধামান গৈ আকৌ যেনেকৈ ঘূৰিলে, চিঞৰ বাখৰ লগালে, জোকাৰি আছিলে, আমাক পেলাই দিলে। জোকাৰি ওপৰৰ পৰা মই পৰা নাই বাৰু, ৰছী ধৰি নামি দিলোঁ। এতিয়া গণেশজন নামি দিলে, সঞ্জয় উঠিলে। এই চাওকচোন, ভৰি সোমাবই দিয়া নাই দুলচিত ভৰি সোমাবই দিয়া নাই। ৰাস্তাৰ মাজত গাড়ী চাড়ী ৰখাই দিয়ে, তেনেকুৱা। ভয় নাই বাৰু গাড়ী মানুহে চায়ে আছে, কথাই শুনা নাই নহয়। দুলচিত ভৰি সোমাবই দিয়া নাই, মানে ইমানেই ভয় তাইৰ। যা আগেত। এতিয়া সঞ্জয়ৰ ওপৰত, গণেশ দাৰ তলত। গণেশ দাই এতিয়া খেদিব, যায় নে নাই সেইটো চাম বাৰু, কি কৰে। এতিয়া চাওকচোন, কথাই শুনা নাই, চাওক কথাই শুনা নাই। এই চাওক, ভৰি সোমাব দিয়া নাই। ভৰি সোমাব দে দুলচিত, বেলেগ অংক দিছে ন, জংক পংক চামেলি তুমি। খোল, সোমাব দে। এটা সোমাব দিছে, সিফালতো সোমাব দিয়া নাই, এনেই চিঞৰ বাখৰ কৰি আছে। দিয়াই নাই, ইমান ভয় তাৰ। আধাৰ পৰা ঘূৰি আহিছোঁ চামেলি, আধা গ'লে পাৰেই হ'লি হয়, ইমান ভয়। তেনেকুৱা জয়তৰা পাৰ হ'ব নিবিচাৰে, কাঞ্চীও নিবিচাৰে, লক্ষিমায়ো নিবিচাৰে, আকৌ কাঞ্চন যায়গৈ। পূৰ্ণিমা যাব নিবিচাৰে, পূৰ্ণিমা এবাৰ কাঞ্চনৰ লগত লগ খুৱাই লৈ গৈছোঁ, অকলে নাযায় পূৰ্ণিমা। আগেত বুলি ক'লে আৰু ইফালেহে উঠি আহিব, নুঘূৰেই। ঘূৰা বহুত যুঁজিলোঁ মই, যুঁজি বাদ দিলোঁ লাষ্টত, নোৱাৰিলোঁ আৰু মই। এই চাওকচোন, একে জেগাতে ঘূৰা পকা কৰি আছে, নেযায়। বল আহ। এয়া এতিয়া যাবলৈ লৈছে আকৌ, নেযায়। এফালে নিব বিচাৰে, আনফালেহে যায়গৈ। তো সহাৰ কথা একো নাই বাৰু, কিন্তু কি কৰিম, চেষ্টা কৰিছোঁ লৈ যাবলৈ সিপাৰত, কিন্তু নেযায়। এতিয়া কি কৰিব কওক।
এয়া গণেশদা যুঁজি আছে নেযায় মানে নেযায় নুঠেই আধা ৰাস্তা আধালৈকে উঠিছিলোঁ তাৰপৰা যে ঘূৰিলে এই ঘূৰাত আহি ভাবিছিলোঁ অলপ ৰেষ্ট ল'লোঁ গছৰ তলত অলপ ছাট ল'লোঁ গছৰ ছাট ৰ'লোঁ তাৰপিছত নেযায় ভাবিছিলোঁ যাব অলপ ৰেষ্ট কৰাই দিলে অলপ চাব গাড়ী চাড়ী চাই ধুনীয়াকৈ যাব কিন্তু নেযায় নগ'লে আৰু এবাৰ ট্ৰাই কৰি এতিয়া যাবলৈ লৈছে এতিয়াবা কি কৰে আকৌ যুঁজি ৰাতিপুৱাটো দুবাৰ দলং পাৰ কৰিবলৈ চেষ্টা কৰিলোঁ তো দুবাৰেই আমাৰ প্লেন মিছ হ'ল তো লাষ্ট এতিয়া আবেলি সময় মানে বেলি পৰো সময়ত চামিলিক দিনটো খুৱাই বোৱাই গা পা ধুৱাই আকৌ বেডিং গাড়ী বান্ধি এতিয়া আকৌ লৈ গৈ আছোঁ চামিলিৰ লগত বৰ্তমান মই অহা নাই মই অলপ পিছে আহিছিলোঁ পিছত দাদা এজনক লগ পালোঁ এই নাৰায়ণপুৰৰ ৰণ্টু বৰা তো ই গুৱাহাটী গৈছিলে তাৰ পৰা আহি আছিলে তো তাৰ লগত অলপ বাইকত আহিলোঁ চামেলি আহি লগ ধৰিলোঁ এয়া চামেলি এয়া আহি আছে বহুত কষ্ট হ'ল ক'বলৈ গ'লে দিনটো তাক সময় দিলোঁ তাৰপিছতে এতিয়া পাৰ হ'বলৈ লৈছে আৰু এতিয়াও আধাখিনি আহি পালোঁ নদীৰ এয়া আধাখিনি আহি পালোঁ ব্ৰহ্মপুত্ৰৰ একদম ব্ৰিজৰ মেইন একদম মিডিল পইণ্টত আছোঁ তো এতিয়া মোৰ এতিয়া মানে এনেকুৱা লাগিছে পাৰ হৈ যাব চামেলি আজি অকলেই ভাবিছিলোঁ পাৰ নহ'ব কিন্তু হৈ গ'ল লাকি আছে নহয় গণেশদা চামেলি আজি পাৰ হ'বই আৰু বিন্দাছ অঁ ঠিক আছে গৈ আছে মোচনত গণেশদা দিনটো বহুত কষ্ট হ'ল ন তাক বুজাই মই আকৌ বাইকত উঠি ল'লোঁ কিমান খোজকাঢ়িব দিনটো খোজকাঢ়ি আৰু দুবাৰ আধাৰ পৰা ঘূৰি গ'লোঁ উপায় নাই খোজকাঢ়িলৈ হ'ল দাদাক পালোঁ বুলিহে আৰু খোজ কঢ়া নাই তো এই চাওক চামেলি একদম গৈ আছে আৰু দৌৰৰ বেগত গৈ আছে ব'লা আগত যাওঁগৈ অঁ চামেলি বা আহি থাক বেগ হ'ব নালাগে ভাল পাম অঁ বেগ হ'ব নালাগে দেই আৰামত আহি থাকা চামেলি দলং পাৰ হৈ যাব আজি টেনশ্যন নাই আৰু দিনটো বহুত কষ্ট কৰিলোঁ তাৰ লগত অলপ চখ খাইছিলে সেয়া চামেলি বহুত দূৰত তো মই ব্ৰিজ পাৰ কৰি ৰ'লোঁ দাদা এজনৰ লগত আৰু এয়া কলীয়া ভোমোৰা ব্ৰিজ পাৰ কৰিয়েই এই চাওক ভটভটি নাওবিলাক এইবিলাক ভটভটি নাও হয় ফেৰী আৰু এইবিলাকতে বাহিৰৰ পৰ্যটক চাফাৰী কৰিবলৈ আহে কলীয়া ভোমোৰা দলঙৰ ইটো পাৰত ভোজখোৱা চাপৰি ফালে তো ইয়াৰ পৰা আকৌ নদী পাৰ কৰি আকৌ সিটো মূৰত যায় আমাৰ কলীয়াবৰ এৰিয়াত যায় আমাৰ কলীয়াবৰৰ সিটো এৰিয়াতে বেছি ৰিভাৰ ডলফিন আছে শিহু আছে এইফালে তো এইটোৱে আমাৰ কলীয়াবৰৰ ইটো চাইড ভোজখোৱা চাপৰি চাইড আৰু মানে কিছুমান আপোনালোকে বহুতে ক'ব পাৰে হাতী গাড়ীত লৈ কিয় নাযায় গাড়ীত চব হাতী উঠিব নোৱাৰে গাড়ীত উঠিবলৈ হ'লেও হাতীৰ একচুৱেলিতে ট্ৰেইনিং লাগে প্লাছ লগতে অভ্যাস লাগে সৰুৰ পৰা যোনবিলাক হাতী গাড়ীত উঠিছে সেই হাতীবিলাকেহে গাড়ীত উঠিব পাৰে এতিয়া যিবিলাক ডাঙৰ হাতী আছে আমাৰ যেনেকুৱা চামেলি আছে আৰু বহুত তেনেকুৱা কাজিৰঙাত চাফাৰী কৰা হাতী আছে সেই হাতীবোৰ একচুৱেলিতে কি হয় সিহঁত গাড়ীত উঠিব নাজানে অভ্যাস নাই গাড়ীত উঠিলে এনেকুৱা সিহঁতে ভাবে যে গাড়ীৰ পৰা পৰি যাব নেকি ভয় খাই কঁপি থাকে গাড়ী চাড়ী ভাঙি সিহঁতে নামি যাব বিচাৰে সেইকাৰণে সিহঁতক গাড়ীত আমি নুঠাওঁ খোজকাঢ়ি লৈ যাওঁ আৰু খোজকাঢ়ি এনেকুৱাই নহয় যে এদিনতে গৈ আমি 100 কিলোমিটাৰ যাওঁগৈ কাৰণ এটা হাতী লৈ বেছিকৈ বেছি আমি 10 কিলোমিটাৰ 15 কিলোমিটাৰ বা 20 কিলোমিটাৰ ইমানটো যাওঁ আৰু এটা কথা চিন্তা কৰক বনৰীয়া হাতী হ'লেতো একে ৰাতিৰ ভিতৰতে সিহঁতে 60 কিলোমিটাৰ 70 কিলোমিটাৰ 50 কিলোমিটাৰ তেনেকৈ সিহঁতে গতিবেগত গৈ 40-50 কিলোমিটাৰ পাৰ কৰি দিয়ে আমি ঘৰচীয়া হাতীখিনি 20 কিলোমিটাৰ 15 কিলোমিটাৰ খোজ কঢ়াওঁ তাৰ ভিতৰতো মানুহে ঘৰে ঘৰে মাতে তেনেকুৱা ফল মূল খাবলৈ দিয়ে চাউল ধান খাবলৈ দিয়ে বিস্কুট খাবলৈ দিয়ে তো খোৱা বোৱা হাতীয়ে পায়ে থাকে আকৌ আমি হাতীক ৰেষ্ট দিওঁ আকৌ আমি নিজে খোৱা খাওঁ ক'ৰবাত কিবা খাবলৈ গ'লে মানুহে দোকানত গ'লে দোকানৰ মানুহে খুৱাই থাকে আমি সিহঁতক কিনি কৰি কিবা খুৱাওঁ তো আমাৰ হাতী ঘৰচীয়া হাতীবিলাক যতমতে খুব আৰামতে আহে ক'বলৈ গ'লে ইমান কষ্ট নাপায় কিন্তু গাড়ীত আহিলে সিহঁতৰ বেছি কষ্ট মানে ভয় খায় আৰু সিহঁতৰ অভ্যাস থাকিলে গাড়ীত আহিব পাৰে এনে গাড়ীত আহিব নোৱাৰে হাতী এইটো ইম্পচিবল কথাটো তো সেইকাৰণে আমি হাতীক মানে খোজকঢ়াই লৈ আহোঁ চামেলি আহি ব্ৰিজ পাৰ হ'লেই ক'বলৈ গ'লে সেয়া মোৰ আগত ব্ৰিজ পাৰ হ'লেই আৰু বহুত মানুহে কৈ থাকে যে হাতী যে গাড়ীত কিয় লৈ নাযাওঁ চাওক হাতী গাড়ীত যিবিলাক হাতী গাড়ীত উঠে যোনবিলাক হাতী ধৰক সৰুৰ পৰা অভ্যাস থাকে গাড়ীত উঠিবলৈ সেইবিলাক হাতীয়ে গাড়ীত উঠিবলৈ পায় আৰু এটা কথা আৰু কিছুমান হাতী যে আমাৰ অসমৰ পৰা বহুত বহন্তৰা যেনেকৈ আম্বানীৰ জুত গৈছে সেইবিলাক হাতী একচুৱেলিতে টেংকুলাইজ কৰি লৈ গৈছে বেজী কৰি লৈ গৈছে সেই ইনজেকশ্যন মাৰিলে কি হয় হাতী কম জোৰ থকা হাতী থাকিলে মৰি যাব আৰু যোনবিলাক হাতী স্বাস্থ্য সবল সেইবিলাক হাতীক টেংকুলাইজ কৰা হয় টেংকুলাইজৰ ড'জ আছে বেছি পৰিমাণ দিলে হাতী মৰি যাব আৰু কম পৰিমাণ দিলে কি হয় সিহঁতৰ গাটো দুৰ্বল হৈ থাকে দুৰ্বল হ'লে আমাৰ নিজৰ হাতীটোক ক্ষতি কৰিব বিচাৰিব জানো দুৰ্বল হ'ব নিবিচাৰোঁ সুস্থ সবল হৈ যাব লাগে সেয়ে বিচাৰোঁ হাতী সদায় সুস্থ হ'বলৈ থাকিব লাগে আমি কেতিয়াও হাতীক টেংকুলাইজ নকৰোঁ বেজী নকৰোঁ খোজ কঢ়াই আৰামত মৰমত ধুনীয়াকৈ লৈ গৈ থাকোঁ
আৰু কওঁতে কওঁতে চামেলি কলীয়াভোমোৰা দলং পাৰ কৰিলে এয়া থেংক ইউ চামেলি থেংক ইউ তুমি পাৰ হ'লা দেই মাই আৰু গণেশ দা এইফালে আহি আছে কওঁতে কওঁতে চামেলি আহি কলীয়াভোমোৰা দলং পাৰ কৰিলে এয়াই চামেলি পাৰ হৈ গ'ল ফাইনেলি ভাল লাগিল গণেশ দা কেনেকুৱা চামেলি আৰু পাৰ কৰিলে ন বহুত কষ্ট হ'ল দিনটো তাক খুৱাই বোৱাই একে জেগাত ৰাখি ৰেষ্ট লৈ পিছত ধুনীয়াকৈ পাৰ ৰাতিপুৱাও ধুনীয়াকৈ ৰেষ্ট লৈ পাৰ কৰিছিলোঁ কিন্তু যেতিয়া ভয় খালে এতিয়া ভয়টো ভাঙিলে সেইবুলি এতিয়া আহিলে পাৰ কৰিলে বাৰু অঁ একদম বঢ়িয়া ন সাহস আছে চামেলি অকলেই পাৰ হৈ যায় তো চামেলি আৰু গৈ থাকক আগুৱাই দলং যিহেতু পাৰ কৰিলে তো ভিডিঅ'টো আজিলৈকে ইমানখিনি কৰিলোঁ আপোনালোকে চাব আশা কৰোঁ ভাল পাব